আমাৰ লগত উপস্থিত হৈছেহি ভোগালী জলপানৰ স্পেশালাইজড অজিত শৰ্মা স্যাৰ স্যার সবতছে ফার্স্টত মই আপোনাক ওয়েলকাম জনাব বিচাৰো ধন্যবাদ হয় বহুত ধন্যবাদ স্যার আপোনাক কেনেকুৱা লাগিছে আজি ইয়াতে আহে হয় যেটো এৱাৰ্ড চেৰিমনি যেহেতু এটো আসলতে লৈ ভালেই লাগে আমি আমাৰ ভোগালী জলপানে ৰাইজে অসমৰ ৰাইজে নালাগে ভাৰতৰ গোটেই জনসাধাৰণে যথেষ্ট মৰম কৰিছে গতিকে আমি বিভিন্ন সময়ত বিভিন্ন এৱাৰ্ড বুটলিব সক্ষম হৈছোঁ আৰু সেইটো আসলতে অসমৰ গৌৰৱ ভোগালী জলপান যেটো নাম এই নামটো আসলতে তাৰ বাবে মানে আমি অসমৰ মানুহখিনিৰ কাৰণে আসলতে মই এই গৌৰৱটো পাবলৈ সক্ষম হৈছোঁ আৰু আজিও আসলতে এইটো যেটো আপোনালোকে ইটি ইণ্ডাষ্ট্ৰি লিডাৰৰ যেটো 225ৰ যেটো এৱাৰ্ড দিবলৈ লৈছে তাৰ বাবে আসলতে অন্য যি উদ্যোক্তাসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আসলতে এতিয়াও এনেকুৱা ধৰণৰ আমাৰ বিশেষকৈ অসমৰ পৰম্পৰাগত খাদ্যক যে তেওঁলোকে এটা পৰিচয় আনি দিছে বিশ্ব দৰবাৰত যেহেতু টাইমছ অফ ইণ্ডিয়াও ইয়াত জড়িত আছে বুলি আমি গম পাইছোঁ আৰু যেহেতু প্ৰথমে আসলতে মোক এইটো টাইমছ অফ ইণ্ডিয়াৰ মানুহে গৈছিলে তেওঁলোকে মোক কৈছিল যে ভোগালী জলপানক আমি এনেকুৱা এটা বঁটা দিব বিচাৰিছোঁ আপুনি কেনেকুৱা হয় মই বোলো যেহেতু এটা ইণ্টাৰনেশ্যনেল মানে নেশ্যনেল হেৰি হয় গতিকে মই এইটো ভালেই পাম নিশ্চয় গতিকে আজি সেইটো সাৰ্থকত পৰিণত হোৱা দেখিছোঁ ভাল লাগিছে গতিকে উদ্যোক্তাসকলক ভৱিষ্যতে এনেকুৱা ধৰণৰ আমাৰ যিসকলে ধৰি লওক স্থলুৱা মানে উদ্যোগৰ বা স্থলুৱা সম্পদৰ যিবিলাক যিসকলে ব্যৱসায় কৰি থাকে তেওঁলোকক যাতে বিশ্ব দৰবাৰত পৰিচয় কৰি দিয়ে সেইটো ভাল কথা ভাল লক্ষণ হ'ব এইটো স্যার ভোগালী জলপান এই ওয়ার্ডটো আপোনাৰ কেনেকৈ আহিলে যে মই এনেকা নাম দিব লাগে এইটো আসলতে এইটোতো আসলতে মানে কি হয় আমাৰ মানে এইটো জলপান ভোগালী জলপান গোটেই ব্যৱসায়টো আসলতে আৰম্ভ হৈছিলে ভোগালী বিহুৰ সময়ত সেই ভোগালী বিহুৰ সময়ত জন্ম হোৱাৰ কাৰণে নামটো ভোগালী জলপান বুলি আসলতে প্ৰথমে দিয়া হ'ল আৰু মোৰো আসলতে মই সৰুপে ব্যৱসায় কৰি আছিলোঁ তেতিয়া মই মানে যিকোনো এটা ব্যৱসায় আসলতে কৰিবলৈ হ'লে তাৰ প্ৰডাক্টৰ কিছুমান যিবিলাক মানে উপস্থাপন নামাকৰণ এইবিলাক আসলতে চাবলগীয়া হয় গতিকে আমি তেতিয়া চিন্তা কৰিছোঁ যিহেতু মই অসমীয়া পৰম্পৰাগত জলপানৰ কথা চিন্তা কৰিছোঁ গতিকে মোৰ পেকেটৰ মাজত যিটো বস্তু থাকিব সেই বস্তুটোৱে আসলতে এটা নিজা আইডেণ্টিফিকেশ্যন থাকিব লাগিব যে মই কি বস্তু লৈ গৈছোঁ কি বস্তু মই দেখুৱাবলৈ গৈছোঁ গতিকে ভোগালী শব্দটো দিয়াৰ লগে লগে মানুহৰ ধাৰণা হৈ গৈছে যে নিশ্চয় অসমৰ কিবা এটা বস্তু আছে আৰু সেইকাৰণে আসলতে আমি আমাৰ প্ৰথম পেকেটত আমাৰ অসমৰ বানবাতি যিটো আছিল বানবাতিটো লৈ পেলাই আমি মানে কৰিছিলোঁ বানবাতিত কল আৰু এনেকৈ দি পেলাই আমি কৰিছিলোঁ ভোগালী জলপান সেইটো কাৰণে আসলতে ভোগালী জলপান আৰু আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ আৰু দায়িত্ববোধ আমি পালন কৰি চলোঁ যাতে আমাৰ এই শব্দটোত ভোগালী জলপান ভোগালী শব্দটোত যাতে কেতিয়াও কোনো ধৰণৰ মানে দুৰ্নাম আহিব নোৱাৰে তাৰ বাবে সদায় সষ্টম আৰু এই ক্ষেত্ৰত আমি অসমৰ জনসাধাৰণৰ সহযোগিতা কামনা কৰিছোঁ যাতে আমাৰ অসমৰ মানে পৰম্পৰাগত খাদ্যৰাজিক মানে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ এই অসমৰ খাদ্য অভ্যাসত পৰিণত কৰে ধন্যবাদ ধন্যবাদ আপুনি আজি আহিছে আমাক সময় দিছে থেংক ইউ